নমস্কাৰ বন্ধুসকল আমাৰ আজি নতুন টাইলছৰ গাড়ী আহিছে। তো বৰ্তমান আনলোডিং চলি আছে এইফালে। তো আপোনালোকক অলপ মই দেখাই দিম। তো বন্ধুসকল, এই গাড়ীখন আমাৰ ৰাতিতে আহি পেলাই ইয়াতে দোকানত আছিলে। তাৰপিছত ৰাতিপুৱাৰ পৰাই আমাৰ আনলোডিং ষ্টাৰ্ট হৈ গৈছে। তো বঙাইগাঁৱত দিনৰ ভাগত ডাঙৰ গাড়ীবিলাক সোমাব নিদিয়ে, নো এণ্ট্ৰি থাকে। তো সেইকাৰণে ৰাতি 9টাৰ পিছতহে সোমাব লগা হয়। গতিকে ৰাতিতে আহি পেলাই আছিলে আৰু এতিয়া আনলোডিং ৰাতিপুৱাৰ পৰাই আনলোডিং চুৰু হৈ গৈছে। তো এইবিলাক গাড়ী গুজৰাটৰ পৰা আহে। চবেই বোধহয় জানে যে টাইলছবিলাকতো গুজৰাটতহে বনে। এতিয়া এটা দুটা ফেক্টৰী ক'তবা অলপমান বনোৱা ষ্টাৰ্ট কৰিছে, কিন্তু বেছিভাগ 99% গুজৰাটতে হয়। তো গতিকে এইবিলাক গাড়ী ডাইৰেক্ট গুজৰাটৰ পৰা আহে আৰু এইখন এনেকুৱা 45 টন ধৰে, 45 টনৰ গাড়ী হয়। এইবিলাক হয় টাইলছ। এইবিলাক আনলোডিং হৈ গৈছে কিছু, আৰু কিছু আনলোডিং চলি আছে। এইবিলাক আমাৰ ষ্ট'ৰ হয়। বহুত ডাঙৰ ষ্ট'ৰ লাগে। টাইলছৰ বিজনেছ কৰিলে ষ্ট'ৰবিলাক বহুত ডাঙৰ কৰি বনাব লাগে। তো এইবিলাক হয়, বহুত জাগাৰো দৰকাৰ হয়, আৰু জাগাটো অলপ ডাঙৰ গাড়ী সোমাব পৰা জাগা লাগে। তো সেই হিচাপতে ষ্ট'ৰ বনাব লাগে। তো এইবিলাক আমাৰ গোটাই ষ্ট'ৰ হয়। ইয়াৰ এই বিল্ডিঙৰ ভিতৰতো আছে। এইবিলাক আনলোডিং চলি আছে। একদম পুৱাৰ পৰাই চুৰু কৰিছে, সন্ধিয়ালৈকে আনলোডিং কমপ্লিট হৈ যাব। তো এইবিলাক বহুত টাইম লাগে আনলোডিং কৰিব, যিহেতু গাড়ীবিলাক বহুত ডাঙৰ ডাঙৰ আৰু বহুত ধৰে ইয়াতে। তো এইবিলাক চলি আছে আনলোডিং। মই আনলোডিং হোৱাৰ পিছত আপোনালোকক ইয়াৰে কি ডিজাইনত আহিলে অলপমান আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া আনলোডিং হৈ যাওক। পুৱাৰ পৰাই লাগি আছে। এইবিলাক হয়। এইখানতো দুখন আমাৰ শ্ব'ৰুম আছে। এইটো এটা শ্ব'ৰুম, এইটো এটা শ্ব'ৰুম, আৰু এইটো এটা শ্ব'ৰুম। তো দুটাতে আমি বেলেগ বেলেগ ৰাখিছোঁ। এটাত টাইলছখিনি ৰাখিছোঁ, আৰু এটাত পাইপ ফিটিংছ, CP চেনিটাৰী আইটেমখিনি ৰাখি থোৱা আছে। তো দুটা শ্ব'ৰুম আছে, দুটাতে কনকলতা এণ্টাৰপ্ৰাইজ বুলি লিখা হ'ব। আৰু এইবিলাক ষ্ট'ৰ হয়। মই আগতেও ক'লোঁ ষ্ট'ৰটো বহুত জাগা লাগে। এইটো এটা ষ্ট'ৰ হ'ল, এইটো। তাৰপিছত এইবিলাক গোটাই ষ্ট'ৰ হয়। এইবিলাক ষ্ট'ৰ হয়। বহুত জাগা দৰকাৰ হয়। ষ্ট'ৰ বান্ধিবও লাগিব, তেতিয়াহে অলপ বেছিকৈ পানী চানী পালে অলপ দিগদাৰ হৈ যায়। যেনিবা টাইলছবিলাকতো ইমান সহজত নষ্ট হৈ নাযায়, যিমান পানী চানী পালেও একো অসুবিধা নাই। তথাপিতো ইয়াতে যিবিলাক পেকেটিং আহে, পেকেটিংবিলাক নষ্ট হ'লে অলপ কাষ্টমাৰবিলাকে অলপ বেয়া পায়। তো গতিকে অলপ ভাল কৰি ৰখাৰ দৰকাৰ হয়। এইবিলাক গোটাই ষ্ট'ৰ হয়। এইবিলাক এইফালে আনলোডিংটো সিফালে হৈ আছে। এইবিলাকো হয়। এইটোতো আমাৰ শ্ব'ৰুমটো হ'ল এইটো। ইয়াৰ ৰাইট ছাইডত আৰু ষ্ট'ৰ আছে। এইবিলাক ডিছপ্লে কৰিবও বহুত জাগা লাগে। তো বন্ধুসকল, আজি আনলোডিং হোৱা টাইলছবিলাক এইবিলাক হয়। এইটো এটা আছে, এটা 2x4, এইটো কাৰ্ভিং মেট। ইমান ধুনীয়া। ইয়াত যোনে অলপ গ্লচি লগাব নিবিচাৰে, যে কোনোবাই পৰি যাব কাৰণে অলপ ভয় কৰে, পিছলা খায়া, তো সিহঁতে এইবিলাক লগাব পাৰে। এইটো কাৰ্ভিং মেট, আৰু এইটো গ্লচি হয়। এইটো বহুত বঢ়িয়া হয়। এইটো গ্লচি টাইলছ। এইটো ৰুমৰ কাৰণে একদম বেষ্ট।
তো আপোনালোকক লাগিলে আহি যাব কনকলতা এণ্টাৰপ্ৰাইজ বঙাইগাঁও হাতীমুদ্ৰা চিভিল হস্পিটেলৰ ওচৰত একদম বঢ়িয়া বঢ়িয়া টাইলছ ৰিজনেবল প্ৰাইজত পাই যাব ইমান ধুনীয়া তো ৰুমৰ কাৰণে বিৰাট বঢ়িয়া একদম এইটো এটা হয় এইটো হোৱাইটত ব্লেক ফাইবাৰ এইটোও ৰুমত লগালে খুব সুন্দৰ লুকছ আহিব বা আপোনালোকে এইটো বাৰাণ্ডা কৰিডৰ চবতে লগাব পাৰে ইমান ধুনীয়া লুকছ ব্লেক হোৱাইটত ব্লেক ফাইবাৰ একদম মেড হ'লেও এইটো একচুৱেলি কাৰ্ভিং মেড হয় কিন্তু মেড হ'লেও ইয়াৰ গ্ল'চি নিচিনা একদম শ্বাইনিং আছে ইমান ধুনীয়া এইটো এটা হয় এইটো কাৰ্ভিং মেট 2x4 ইমান বঢ়িয়া লুকছত এইবিলাক অলপ যিবিলাক ইয়াৰ ফাইবাৰ আছে এইবিলাক অলপ শ্বাইনিং কৰিব লাইটিং চাইটিং পালে একদম বঢ়িয়া শ্বাইনিং আহি যাব তো এইটোও ধুনীয়া হয় ইমান বঢ়িয়া 2x4 2 ফুট বাই 4 ফুট বুলি কয় এইটো তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ।